Hello everyone, সকলোকে স্বাগতম জনাইছো দ্য ক্লাছ টিচাৰ্ছলৈকে। আশা কৰোঁ সকলো ভালে আছে। এজ ইউ অল নো কি আমি এনেকুৱা এটা প্ৰচেষ্টা চলাই আছোঁ য'ত বিভিন্ন এক্সামৰ কাৰণে ADARE হৈ যাওক, গভৰ্ণমেণ্ট এক্সাম হৈ যাওক, APSC হৈ যাওক, সকলো এক্সামৰ কাৰণে যিমানখিনি আমাক লাগতিয়াল ছাবজেক্টিভ আছে গোটেই বিষয়ৰ, এই গোটেই বস্তুবোৰ আমি এই ইউটিউব চেনেলৰ জৰিয়তে প্ৰভাইড কৰিব চেষ্টা কৰি আছোঁ। আগৰ পৰা এটা সপোন আছিল যে অসমৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে যাৰ হয়তো সিমানখিনি আৰ্থিক অৱস্থা ভাল নহয়, যোনে হয়তো ভাল এটা শিক্ষা ল'ব বিচাৰে বাট গাইডেন্স ভালদৰে পোৱা নাই, তো আমি চেষ্টা কৰি আছিলোঁ এই চেনেলটোৰ জৰিয়তে যাতে সমূহ অসমৰ ছাত্ৰ ছাত্ৰীয়ে নিজাববীয়াকৈ ভালদৰে পঢ়ি ভালদৰে এটা নিজৰ সপোনৰ চাকৰি ল'ব পাৰে। তো সেই প্ৰচেষ্টাৰ জৰিয়তেই আমি বিনামূলীয়া ক্লাছ ইয়াত আৰম্ভ কৰিছিলোঁ প্ৰতিটো ছাবজেক্টৰ, য'ত মই আপোনালোকক গোটেইখিনি বস্তু পঢ়াম, মোৰ লগতে ভূপালী মেমে আপোনালোকক বাকীখিনি বস্তু পঢ়াব। আৰু সেই হিচাপত চাব গ'লে আমি অলৰেডি আমাৰ ক্লাছেছ আৰম্ভ কৰিছোঁ পাৰ্টকৈ সৰু সৰু হিচাপত, যাতে আপোনালোকৰ চোৱাত সুবিধা হয়। তেনেকুৱাকৈ আমি ইতিমধ্যেই মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী, মধ্যযুগৰ ভাৰতৰ ইতিহাস হৈ যাওক, মেথছ বা গণিত হৈ যাওক, তো এই বস্তুবোৰ আমি ছাবজেক্ট হিচাপত আৰম্ভ কৰি আছোঁ। আজি আমি আকৌ এটা নতুন বিষয় আৰম্ভ কৰিম, অসমৰ ইতিহাস। আৰু এই অসমৰ ইতিহাসত আমি একদম আৰম্ভণিৰ পৰাই যাম। আমাৰ প্ৰাচীন অসমৰ পৰাই গৈ শেষত আমি অসম আন্দোলন বা আসাম মুভমেণ্টলৈকে আমি এই গোটেই যি প্লেলিষ্ট হ'ব, চিৰিজ হ'ব, তাত আমি কণ্টিনিউ কৰি তাক কমপ্লিট কৰিম। ঠিক আছে, এতিয়া কথাটো হ'ল যে আশা কৰোঁ আপোনালোকে ইয়াৰ জৰিয়তে আজিৰ পৰা আহিবলগীয়া যিবোৰ এক্সাম আছে তাত বহুত বেছি লাভৱান হ'ব। লগৰবোৰক জনাব যে বিনামূলীয়াভাৱেও কোচিং ইনষ্টিটিউট, ডাঙৰ ডাঙৰ কোচিং ইনষ্টিটিউটবিলাকৰ দৰে ক্লাছ আপোনালোকে ইউটিউবত অসমত এটা চেনেলত পাব। বলক আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। অসমৰ ইতিহাসৰ প্ৰথমটো পাৰ্ট হ'ব। তাত আজি আমি সৰু পাৰ্ট এটা ল'ম, একদম আৰম্ভণিৰ অৰিজিন অফ দ্য নেম অফ আছাম, বা অসমৰ বিভিন্ন নাম আছে, যেনেকুৱা প্ৰাগজ্যোতিষপুৰ, কামৰূপ হৈ যাওক, এই গোটেইবোৰ নাম অসম হৈ যাওক, ক'ৰ পৰা আহিল, কি কি থিয়ৰী আছে, এই গোটেইবোৰ বিষয়ত আমি ডিছকাছ কৰিম। মেইনলি অবজেক্টিভ যিবোৰ কৈ মানে আপোনাৰ এক্সাম আছে, APSC প্ৰিলিমছ হৈ যাওক, ADARE হৈ যাওক, JEE হৈ যাওক, বিভিন্ন এক্সাম যে আহে আমাৰ চৰকাৰী চাকৰিৰ কাৰণে অবজেক্টিভ MCQ, তাৰ কাৰণেতো গুৰুত্বপূৰ্ণ। বাট পিছলৈ আপোনালোকৰ ইয়াত লাভ হ'ব যদি আপোনালোকে বহুত দূৰলৈ ভাবিছে, APSC মেইনছৰ কথা ভাবিছে, তাতো আপোনালোকৰ এই বস্তুখিনিয়ে লাভ দিব। চ' আজি প্ৰথমটো আমাৰ ক্লাছ হ'ব অসমৰ ইতিহাসৰ। আৰু মই ক'ব খোজো যে এই গোটেইবোৰ আপোনালোকে যিহেতু আমি বৰ্ডত পঢ়ি আছোঁ, আমি নিজাববীয়াকৈ আপোনালোকে লিখিব, বাট শেষৰ ফালে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল দ্য ক্লাছ টিচাৰ্ছক ইয়াৰ গোটেই নোটছ PDF আকাৰত আপোনালোকক প্ৰভাইড কৰি দিম। আপোনালোকে জাষ্ট তাৰ পৰা প্ৰিণ্ট কৰি ল'লে হ'ল, কাৰণ প্ৰিণ্ট কৰি কিতাপ দিব পৰা সামৰ্থ্য নাই, সামৰ্থ্য আছে, বাট কথাটো হ'ল কি সকলোকে যদি প্ৰিণ্ট কৰি নিজে দিব লাগে তেতিয়াহ'লে দিগদাৰ হৈ যাব। তো এইখিনি দায়িত্ব আপোনালোকৰ, নোটছ প্ৰভাইড কৰি দিয়া যাব, জাষ্ট ক্লাছটোত মন দি শুনিব। চাওক, অৰিজিন অফ দ্য নেম। আৰু এটা কথা মই ক'ব খোজো, আজিৰ পৰা যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাব আহিছে, আপোনালোকে এটা বস্তু লক্ষ্য কৰিব, আমি এনেকুৱাকে পঢ়িম যেনেকুৱাকে হয়তো আপোনালোকে ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠানত 60,000-80,000 টকা দিও আপোনালোকে ইমান ধুনীয়াকে চিষ্টেমেটিকভাৱে পঢ়িবলৈ নাপায়, য'ত মই অসমৰ ইতিহাস পঢ়োৱাৰ লগতে ভাৰতৰ ইতিহাসকো ইয়াক ৰিলেট কৰি যাম ইয়াত। ঠিক আছে, অ'কে, লেটছ ষ্টাৰ্ট। অৰিজিন অফ দ্য নেম, বা অসম নামৰ উৎপত্তি, বা অসমৰ বিভিন্ন নামৰ উৎপত্তি কেনেদৰে হ'ল। প্ৰথমত চাওঁ আমি যে থিয়ৰিবিলাক কি কি আছে। অৰিজিন অফ দ্য নেম যদি চাওঁ আমি, নামৰ উৎপত্তি, অসম নামৰ উৎপত্তি, অৰিজিন যদি চাওঁ নামৰ, তেতিয়াহ'লে চাম যে প্ৰথমতে অসমক প্ৰাগজ্যোতিষপুৰ বুলি জনা গৈছিল। কি বুলি জনা গৈছিল অসমক? প্ৰথমতে প্ৰাগজ্যোতিষপুৰ বুলি জনা গৈছিল। আৰু এই প্ৰাগজ্যোতিষপুৰৰ নাম কেনেদৰে আহিল চাওক। এটা থিয়ৰি আছে যে ভগৱান ব্ৰহ্মাই এই অসমৰ জেগাতেই থাকি তৰাৰ গণনা কৰিছিল। ভগৱান ব্ৰহ্মাই অসমতেই থাকি কি কৰিছিল? তৰাৰ গণনা কৰিছিল। এতিয়া তৰাৰ গণনা কৰা কি? আমি বেছিভাগে জানো যে তৰাৰ গণনা কোনে কৰে? জ্যোতিষীসকলে কৰে। তো জ্যোতিষ বিদ্যা, তো কোৱা যায় যিহেতু অসমখন আমি যদি চাওঁ, আমি যদি গোটেই পৃথিৱীখন চাওঁ, তেতিয়াহ'লে অসমখন যদি চাওঁ, ভাৰতখন ইয়াত আপোনাৰ পূবৰ ফালে পৰিব, ইষ্টৰ ফালে, নৰ্থ ইষ্টৰ ফালে, আৰু তাতো যদি অসমখন চাই আপুনি পূবৰ ফালে পৰিব। তো কোৱা যায় যে ভাৰতৰ পূবৰ দিশৰ যিহেতু পূবৰ জেগা আছিল, পূব মানে প্ৰাগ বুলি কোৱা গৈছিল। পূব মানে কি বুলি কোৱা গৈছিল? প্ৰাগ। চ' ইষ্ট মানে যদি চাই, ইষ্ট মানে হ'ব প্ৰাগ। ঠিক আছে, ইষ্টৰ ফালে বহিছিল, মানে ইষ্টৰ ফালে আছিল ভগৱান ব্ৰহ্মা। ইষ্ট মানে কি? প্ৰাগ। আৰু যদি চাই জ্যোতিষ বিদ্যা কৰিছিল, তৰাৰ গণনা কৰিছিল, সেইকাৰণে সেই জ্যোতিষীৰ পৰা আহি গ'ল, জ্যোতিষীৰ পৰা কি আহি গ'ল? জ্যোতিষ বিদ্যাৰ পৰা কি আহি গ'ল? জ্যোতিষপুৰ। আৰু সেইকাৰণে ইয়াক কি বুলি জনা যায়?
প্ৰাগ জ্যোতিষপুৰ বুলি জনা যায়। প্ৰাগ আৰু ইয়াত আহিল জ্যোতিষপুৰ। তো ইয়াৰ পৰাই নাম পৰিল প্ৰাগ জ্যোতিষপুৰ। এইটো এটা থিয়ৰি আছে। দ্বিতীয় থিয়ৰিৰ মতে চাওঁ, তাৰ আগতে মই ক'ব খোজো এই যিটো থিয়ৰি আছে এই থিয়ৰিটো উল্লেখ আছে কালিকা পুৰাণত। ক'ত উল্লেখ আছে? কালিকা পুৰাণত উল্লেখ আছে। এতিয়া সকলোতকৈ ইণ্টাৰেষ্টিং বস্তু কি শুনক, কালিকা পুৰাণ যদি চাই শুনক, প্ৰাচীন অসম বা এনচিয়েণ্ট অসমৰ বিষয়ে আমি ক'ত গম পাওঁ? এনচিয়েণ্ট অসমৰ বিষয়ে আমি বিভিন্ন বস্তুত গম পাওঁ, যেনেকুৱা প্ৰত্নতাত্ত্বিক উৎস হৈ যাওক, মানে আপোনাৰ আৰ্কিঅলজিকেল চ'ৰ্চ, এপিগ্ৰাফিক চ'ৰ্চ হৈ যাওক, লিটাৰেচি বা সাহিত্যিক চ'ৰ্চ হৈ যাওক, বা ফৰেইন একাউণ্ট হৈ যাওক। এতিয়া কথাটো হ'ল যে এই যে উৎসবিলাক আছে য'ৰ পৰা আমি প্ৰাচীন অসমৰ কথা গম পাওঁ, তাত সাহিত্য বহুত গুৰুত্বপূৰ্ণ। আৰু এই সাহিত্যৰ বিভিন্ন ভাগ আছে, যেনেকুৱা কিছুমান আছে খিলঞ্জীয়া সাহিত্য, যিবোৰ অসমৰ সাহিত্য আছিল। কিছুমান আছে ধ্ৰুপদী সাহিত্য, ক্লাছিকেল লিটাৰেচাৰ, যেনেকুৱা ভাৰতৰ বিভিন্ন জেগাৰ, যেনেকুৱা হৰ্ষচৰিত লিখিছিল বাণভট্টই, তাত অসমৰ কথা উল্লেখ আছে। মুদ্ৰা ৰাক্ষকা লিখিছিল বিশাখা দত্তই, তাত অসমৰ কথা উল্লেখ আছে। ৰাজ তৰংগিনী লিখিছিল কালহানে, তাত অসমৰ কথা উল্লেখ আছে। বিক্ৰমাংক দেৱচৰিতা লিখিছিল কোনে? বিলহানা, তাত অসমৰ বিষয়ে উল্লেখ আছে। বাট এই গোটেইবোৰ বস্তু কি হয়? এই গোটেইবোৰ সাহিত্য ধ্ৰুপদী সাহিত্য হয়, অসমৰ বাহিৰৰ খিলঞ্জীয়া সাহিত্য নহয়। কিন্তু দুখন খিলঞ্জীয়া সাহিত্য বহুত বেছি গুৰুত্বপূৰ্ণ, যোনে অসমৰ বিষয়ে আমাক অৱগত কৰায়, প্ৰাচীন অসমৰ বিষয়ে। সেইকাৰণে দুখন বহুত গুৰুত্বপূৰ্ণ খিলঞ্জীয়া সাহিত্যিক উৎস হ'ল অসমৰ, এখন কালিকা পুৰাণ আৰু এখন যোগিনী তন্ত্ৰ। আৰু সেই কালিকা পুৰাণ লিখা গৈছিল 11th চেঞ্চুৰী, যেতিয়া অসমত পাল বংশই ৰাজত্ব কৰিছিল। 11th চেঞ্চুৰীত যেতিয়া কালিকা পুৰাণ লিখিছিল, সেই সময়ত অসমৰ পাল বংশৰ ৰজা আছিল ধৰ্মপাল। ঠিক আছে। আৰু এখন হ'ল যোগিনী তন্ত্ৰ। এই যোগিনী তন্ত্ৰ লিখা গৈছিল 16th চেঞ্চুৰী। কেতিয়া? 16th চেঞ্চুৰীত লিখা গৈছিল। চ' এই দুখন বহুত গুৰুত্বপূৰ্ণ খিলঞ্জীয়া সাহিত্যিক উৎস, য'ত আমি প্ৰাচীন অসমৰ কথা গম পাবলৈ সক্ষম হওঁ। আৰু এই কালিকা পুৰাণ, এই দুখন উৎসৰ এখন হ'ল কালিকা পুৰাণ, য'ত এই বিষয়ে কোৱা গৈছিল যে ভগৱান ব্ৰহ্মাই পূবৰ এই জেগাটোত বহিয়েই তৰাৰ গণনা কৰিছিল, নক্ষত্ৰৰ গণনা কৰিছিল। ঠিক আছে। নেক্সট যদি আমি এটা চাওঁ, আৰু এটা থিয়ৰি যদি চাওঁ, এটা চাইনাৰ এটা গ্ৰুপ আছিল, যাক চাউথিয়াছ বুলি কোৱা যায়। কি বুলি কোৱা যায় চাইনাৰ গ্ৰুপটোক? চাউথিয়াছ। এই কোৱা যায় যে এই চাউথিয়াছ যিটো আছিল, তেওঁলোকে চাইনাৰ পৰা মাইগ্ৰেট হৈ পৃথিৱীৰ 3টা গুৰুত্বপূৰ্ণ জেগাত আহিছিল আৰু বসতি কৰিবলৈ আৰম্ভ কৰিলে। দে মাইগ্ৰেটেড টু দ্য 3 parts of the world। যদি চাব যায় চাউথিয়াছসকলে, এই 3টা জেগা কি আছিল? এটা আছিল অসমৰ বৰ্তমানৰ এৰিয়াটো, বৰ্তমান য'ত অসম আছে। এটা আছে ইউপিৰ এটা এৰিয়া, য'ত বৰেলি ডিষ্ট্ৰিক্ট বুলি কোৱা যায়। তোমালোকে নহয় এখন ফিল্ম নিশ্চয় চাইছা, বৰেলি কি দুলহনিয়া। তো বৰেলি ডিষ্ট্ৰিক্ট উত্তৰ প্ৰদেশৰ। আৰু এখন আছিল আফগানিস্তান। এই 3টা জেগাত চাউথিয়াছ যিটো কমিউনিটি আছিল চাইনাৰ, তেওঁলোকে এই বসতি কৰিবলৈ আৰম্ভ কৰিলে। আৰু পিছলৈ গৈ চোৱা, অসমখন আছে পূবৰ দিশে, পূব মানে ইষ্টৰ দিশে আছে, সেইকাৰণে ইয়াক প্ৰাগ অলপতে মই ক'লো। এইফালে যদি চোৱা, উত্তৰ প্ৰদেশৰ বৰেলি ডিষ্ট্ৰিক্ট মধ্যত আছে, মধ্য মানে চেণ্টাৰ, হয় নে নহয়? চেণ্টাৰত আছে, তো মধ্য, ইয়াত এইটো হ'ল মধ্য চেণ্টাৰ। আৰু এইফালে যদি চোৱা উত্তৰত আছে আফগানিস্তান, ক'ত আছে? উত্তৰৰ ফালে আছে। তো পিছলৈ গৈ যিহেতু চাউথিয়াছ আহিছিল এই 3টা জেগালৈ, সেইকাৰণে চাউথিয়াছৰ পৰা পিছলৈ গৈ কিনে জুথিজ হ'ল। কি হ'ল? জুথিজ, ZUTHIS, জুথিজ হ'ল। আৰু জুথিছৰ পৰাই গৈ কিনে কি হ'ল? জ্যোতিষপুৰ। জুথিছৰ পৰাই গৈ কি হ'ল? জ্যোতিষপুৰ। সেইকাৰণে এই যিটো অসম, যিটো পূবৰ ফালে যিটো জেগাত আহি চাউথিয়াছসকলে বসবাস কৰিছিল, ইয়াক কয় প্ৰাগ জ্যোতিষপুৰ। উত্তৰ প্ৰদেশৰ জেগাটোক কয় মধ্য জ্যোতিষপুৰ, আৰু আফগানিস্তানৰ জেগাটোক কয় উত্তৰ জ্যোতিষপুৰ। আই হোপ তোমালোকে এই বিষয়েও গম পালা। এতিয়া চোৱা, নেক্সট এটা থিয়ৰি আছে, য'ত কোৱা যায় যে অসমৰ নামটো কামৰূপ বুলি কোৱা যায়। কিয় কামৰূপ বুলি কোৱা যায়? কাৰণ তোমালোকে নিশ্চয় শুনিছা যে কামদেৱ জ্বলি ভস্ম হৈ গৈছিল যেতিয়া শিৱৰ 3য় নয়ন খোলা খাইছিল। আৰু পিছলৈ গৈ কামদেৱৰ পুনৰ্জীৱন হৈছিল, কামদেৱক পুনৰ্জীৱন দিয়া হৈছিল। আৰু এই পুনৰ্জীৱন এই জেগাটোতেই হৈছিল বা অসমতেই হৈছিল, যাৰ কাৰণে ইয়াক কি বুলি কোৱা যায়? কামৰূপা বুলি কোৱা যায়। কি বুলি কোৱা যায়? কামৰূপা বুলি কোৱা যায়। এতিয়া মন দি শুনিবা, এতিয়া বহুত গুৰুত্বপূৰ্ণ বস্তু এটা ক'ব গৈছো। মই ইয়াক ৰিলেট কৰিম ইণ্ডিয়ান হিষ্ট্ৰীৰ লগত। আৰু আই হোপ তোমালোকে য'তেই কি নপঢ়া কিয়, তোমালোকে হয়তো বিভিন্ন কোচিং ইনষ্টিটিউটত দামী পঢ়িছা, হয়তো তোমালোকে এটা বস্তু তোমালোকক বেছি ভালদৰে বুজোৱা নাযায়, মানে নৰ্মেলি বেছি ভালদৰে তোমালোকক নকয়। চোৱা কি কথা,
যদি আমি ইণ্ডিয়ান হিষ্ট্ৰীত চাওঁ তেতিয়াহ'লে আমি গম পাম এটা বস্তু যে ইণ্ডিয়ান হিষ্ট্ৰীৰ আৰম্ভণিটো সকলোতকৈ গুৰুত্বপূৰ্ণ ষ্টোন এজটো আমি চোৱাই যায়, তাৰপিছত আহি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা সিন্ধু ঘাটি উপত্যকা। এতিয়া চোৱা, সিন্ধু ঘাটি উপত্যকা যেতিয়া অন্ত পৰিছিল 1750 BC খ্ৰীষ্টপূৰ্বত 1750 BC যেতিয়া অন্ত পৰিছিল, তাৰপিছত 1500 BC বা 1500 খ্ৰীষ্টপূৰ্বত আৰ্যনসকল বা আৰ্যসকল আহিছিল চেন্ট্ৰেল এছিয়াৰ পৰা ভাৰতলৈ, আৰু তেতিয়াৰ পৰাই বেদিক সময়ৰ বা বেদিক যুগৰ আৰম্ভণি হৈছিল। আৰু এই বেদিক যুগতেই বেদিক সাহিত্যবোৰ লিখা গৈছিল, যেনেকুৱা বেদ, ঋগবেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ, ব্ৰাহ্মণাস, আৰণ্যকাস, উপনিষদ। এতিয়া চোৱা, সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল যে ইণ্ডিয়ান হিষ্ট্ৰীত যদি বেদিক যুগৰ কথা আমি চাব যাওঁ, বেদিক যুগত বিভিন্ন সাহিত্য লিখা গৈছিল। কোৱা যায় যে ৰামায়ণ মহাভাৰত সেই যুগত লিখা গৈছিল, 18খন পুৰাণ সেই সময়ত লিখা গৈছিল। বাট যদি আমাক সোধে যে বেদিক যুগৰ সকলোতকৈ গুৰুত্বপূৰ্ণ সাহিত্য বা লিটাৰেচি কি হয়, কোৱা যায় যে বেদিক লিটাৰেচাৰ কম্প্ৰাইজেছ অফ মেইনলি, মানে বেদিক সাহিত্য মেইনলি 4টা সাহিত্যিক কৰ্মৰ দ্বাৰা গঠিত। সো বেদিক লিটাৰেচাৰ কম্প্ৰাইজেছ অফ মেইনলি 4 লিটাৰেচি ৱৰ্ক, 4টা সাহিত্যিক কৰ্ম, লিটাৰেচি ৱৰ্কস। এতিয়া এই 4টা সাহিত্যিক ৱৰ্কস কি হয়, সকলোতকৈ গুৰুত্বপূৰ্ণ বেদিক সময়ৰ সাহিত্য কি হয়? নম্বৰ 1ত আহিব বেদ বা বেদা, যাক সংহিতা, অসমীয়াত সংহিতা, ইংলিছত সংহিতা বুলিও কোৱা যায়, বেদা। দ্বিতীয়তে থাকিব ব্ৰাহ্মণাস, কি থাকিব? ব্ৰাহ্মণাস। তৃতীয়তে থাকিব আৰণ্যকাস, তৃতীয়তে কি থাকিব ধন? আৰণ্যকাস। আৰু চতুৰ্থত থাকিব উপনিষদ, চতুৰ্থত কি থাকিব? উপনিষদ। উপনিষদ are the philosophical text, aranyaks are the forest text। মানে সেই সময়ত অৰণ্যত যিবোৰ তোমাৰ গুৰুৱে বসবাস কৰিছিল, যিবোৰ ছাত্ৰ ছাত্ৰীয়ে বসবাস কৰিছিল, তেওঁলোকে কেনেদৰে জীৱন নিৰ্বাহ কৰিব তাৰ ওপৰত ভিত্তি কৰি অৰণ্যৰ ওপৰত লিখা কিতাপ আৰণ্যকাস। এতিয়া চোৱা, বেদিক লিটাৰেচাৰ মেইনলি মুখ্যভাৱে 4টা সাহিত্যিক ৱৰ্কৰ দ্বাৰা গঠিত। বেদাৰ 4টা ভাগ আমি সকলোৱে জানো, কি কি? ঋগবেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ, এই 4টা ভাগ বেদৰ। এতিয়া চোৱা, আমি নৰ্মেলি পঢ়িবলৈ পাওঁ যে ব্ৰাহ্মণে কি কৰে, এই বেদত যিমানবোৰ হিমছ বা শ্লোক আছে তাক এক্সপ্লেইন কৰে। বিভিন্ন শ্লোক আছে, ঋগবেদতে চাব গ'লে ঋগবেদত 10টা চেপ্টাৰ আছে, 10 মণ্ডলা, 1028টা হিমছ আছে, 1028 হিমছ, আৰু 10,580 ভাৰ্চেছ, 10,580টা ভাৰ্চ আছে। তো এনেকুৱাকে বিভিন্ন হিমছ বা শ্লোক পাবলৈ দেখা পাওঁ আমি বেদত। আৰু এই যিবোৰ হিমছ আছে এইবোৰক এক্সপ্লেইন কৰে কোনে? ব্ৰাহ্মণে। এতিয়া সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তুটো শুনা, যে বিভিন্ন জেগাত মেক্সিমাম 90% জেগাত তুমি যিমান ডাঙৰ কোচিং ইনষ্টিটিউট নপঢ়া কিয়, তোমাক এই বস্তুটো নকয় যে ব্ৰাহ্মণৰো ভাগ আছে, ব্ৰাহ্মণ আৰু আৰণ্যকাসৰো ভাগ আছে। এতিয়া ব্ৰাহ্মণৰ কিমানটা ভাগ জানানে? 4টা ভাগ ব্ৰাহ্মণৰ। কিমানটা ভাগ? 4টা ভাগ ব্ৰাহ্মণৰ। এতিয়া এই ব্ৰাহ্মণৰ 4টা ভাগটো কিয় কৈ আছো মই? তোমালোকক যদি 90% ইনষ্টিটিউটত বা শিক্ষকে নুবুজাই ব্ৰাহ্মণৰ ভাগ, মই কিয় কৈ আছো? কাৰণ জানিবলগীয়া। চোৱা, ব্ৰাহ্মণৰ 4টা ভাগ কি কি? আইটেৰিয়া ব্ৰাহ্মণ, আইটেৰেয়া, নেক্সট টাইটেৰেয়া ব্ৰাহ্মণ, নেক্সট গোপাঠা ব্ৰাহ্মণ, আৰু শেষত কৌশিতকী ব্ৰাহ্মণ। কি? কৌশিতকী ব্ৰাহ্মণ। এতিয়া চোৱা কথাটো, এই যে 4টা ভাগ আছিল ব্ৰাহ্মণাসৰ, যোনে ব্ৰাহ্মণ নহয়, ব্ৰাহ্মণাস মানে যোনে বেদৰ হিমছ বিলাক, শ্লোক বিলাক এক্সপ্লেইন কৰে, বুজাই দিয়ে। তো এই ব্ৰাহ্মণৰ 4টা ভাগৰ এটা ভাগ হ'ল গোপাঠা ব্ৰাহ্মণ, আৰু এই গোপাঠা ব্ৰাহ্মণতেই উল্লেখ আছে যে কামদেৱৰ এই জেগাটোতে কি হৈছিল? পুনৰ্জীৱন হৈছিল, বা তেওঁ পুনৰ্জীৱন পাইছিল। সেইকাৰণে ইয়াৰ নাম পৰিল কি? কামৰূপ। সেইকাৰণে ইয়াৰ নাম কি পৰিল? কামৰূপ পৰিল। আই হোপ তোমালোকে এই বস্তুখিনি বুজি পাইছা, আৰু এইখিনি বহুত গুৰুত্বপূৰ্ণ। মানে ইণ্ডিয়ান হিষ্ট্ৰীৰ লগত যদি ৰিলেট কৰো, মই আগতে কৈছিলো যে মই কেতিয়াও তালা মাৰা ভকত নহয়, চিধা চিধি পঢ়াও ধন। ক্লাছতো তেনেকুৱা, আজি আৰু তোমালোকৰ সন্মুখতো তেনেকুৱা। হয়তো যোনে মোক আগৰ পৰাই, মাজতে মই অলপ গায়ব হৈ গৈছিলো মানুহজন, আগৰ পৰাই যোনে মোক গম পাই, মই তেনেকেই পঢ়াও। বুজি পালা? অকে, এইটো হ'ল আমাৰ এটা থিয়ৰী। এতিয়া চোৱা, এটা শব্দ আছে আছামা, এটা শব্দ আছে কি? আছামা। আছামা শব্দৰ অৰ্থ কি জানানে নাই? আছামা শব্দৰ অৰ্থ হ'ল অসমান বা আনইভেন বা অসমান। ইয়াৰ পৰাই কোৱা যায় যে অসম নামটো আহিছিলে আছামা নামৰ পৰাই, আছাম নামটো আহিছিল বুলি কোৱা যায়। এইটো এটা থিয়ৰী। আৰু আছামা শব্দৰ অৰ্থ হৈছে আনইভেন বা অসমান। ঠিক আছে, এইটো এটা থিয়ৰী। আৰু এটা থিয়ৰী কি আছে? আৰু এটা থিয়ৰী আছে যে
তাই শব্দ এটা আছে, এটা তাই শব্দ আছে, কি শব্দ? তাই শব্দ এটা আছে, তাই ৱৰ্ড, তাই শব্দ এটা আছে। আৰু এই তাই শব্দৰ সংস্কৃতাইজ ভাৰ্চন, কি ভাৰ্চন? সংস্কৃতাইজড ভাৰ্চন। তাই শব্দ এটা আছে, তাৰ সংস্কৃত অৰ্থ হ'ল ACHAM, আছাম। আৰু আছামৰ মিনিং কি জানানে? আছামৰ মিনিং হ'ল আনডিফিটেড, যোন কেতিয়াও নাহাৰে, বা কনকুৱেৰাৰ, বিজয়ী। আৰু এই যিটো তাই শব্দৰ সংস্কৃতাইজ অৰ্থ আছে আছাম, যাৰ মিনিং আনডিফিটেড বা কনকুৱেৰাৰ, এই শব্দটোৰ পৰাই আছাম নামটো অহা বুলি কোৱা যায়। ঠিক আছে, এইটো এটা থিয়ৰি আছে, বুজি পালা? আই হোপ আমি এতিয়ালৈ 4-5টা থিয়ৰি ডিছকাছ কৰিলো, 5টা থিয়ৰি। আৰু এটা থিয়ৰি মনত ৰাখি থবা, যাতে তোমালোকৰ পিছলৈ সুবিধা হয়, কাৰণ মই কৈছিলোৱে যে আমি এৰি দিয়া ভকত নহয় আৰু এৰি নিদিও, এনেকে আগবাঢ়িম। মই তোমালোকক এটা বস্তু আশ্বাস দিম যে তোমালোকে ইয়াত এতিয়াৰ পৰা যেনেদৰে ক্লাছ টিচাৰ্ছত পাবা, তেনেদৰে হয়তো অসমৰ কতোৱে বিনামূলীয়াভাৱে নোপোৱা, আৰু যদি ক'ৰবাত ক্লাছো লৈছা তাতো হয়তো ইয়াত কৰি ভালকে নোপোৱা। মই মোৰ ফালৰ পৰা ইয়াত 100% এচুৰেঞ্চ তোমালোকক দিছো, আৰু মই 100% এই বস্তুটো প্ৰমাণ কৰিবলৈ সদায় কষ্ট কৰিম যে বিনামূলীয়াভাৱে ইয়াত যিখিনি পাবা, অল অসমত পইচা দিও সিমানখিনি নাপাবা। মই চেষ্টা এটা দিম, হয়নে নহয়? আৰু চেষ্টাটো মই চেষ্টাটো দিমেই, আৰু মই কথা দিছো যে এইটোৱে হ'ব। চাবা, বুজি পালা? 5টা থিয়ৰি ডিছকাছ কৰিলো, আৰু এটা শেষৰ থিয়ৰি আছে। এটা বড়ো শব্দ আছে হাচোম, কি আছে? হাচোম। হাচোমৰ অৰ্থ হৈছে লো লেণ্ড, তলৰ মাটি। কি? লো লেণ্ড, তলৰ মাটি। আৰু এই যিটো হাচোম শব্দ আছে, যাৰ মিনিং হৈছে লো লেণ্ড, তাৰ পৰাই অসম নামটো অহা বুলি ধৰা হয়, বা এটা থিয়ৰি আছে যে তাৰ পৰাই অসম নামটো আহিছে। তো ইতিমধ্যে আমি 6টা থিয়ৰি চালো, যাৰ জৰিয়তে এই অসম নামৰ উৎপত্তি হৈছিল বা অৰিজিন হৈছিল অসম নামৰ। তো আই হোপ তোমালোকে এই বস্তু বুজি পালা। ইয়াৰ পিছৰ যিটো সেশন হ'বলৈ গৈ আছে, তাত প্ৰাচীন অসমৰ ইতিহাস বা এনচিয়েন্ট আছাম হিষ্ট্ৰীৰ আমি ডাইনেষ্টি বিলাকৰ বিষয়ে চাম। চোৱা, মই এতিয়াতে কৈ দিওঁ যে অসমৰ ইতিহাসৰ, প্ৰাচীন অসমৰ ইতিহাসৰ যিবোৰ ডাইনেষ্টি আছে, দুটা ভাগত বিভক্ত হৈ আছে। এটা ভাগ যাৰ এভিডেন্স আমি নাপাওঁ, যাৰ বিষয়ে আমি এতিয়ালৈ এভিডেন্স পোৱা নাই, ঠিক আছে, প্ৰমাণ পোৱা নাই। আৰু এটা ভাগ যাৰ ইতিমধ্যে আমি প্ৰমাণ পাইছো। এতিয়া এভিডেন্স নথকা যিবোৰ বংশ আছে, ডাইনেষ্টি আছে, সেইবোৰৰ মাইথলজিকেল বংশ, যেনেকুৱা দানৱ বংশ হৈ যাওক, অসুৰ বংশ হৈ যাওক, আৰু অসমৰ বৰ্মন বংশৰ পৰা, পুষ্য বৰ্মনৰ পৰা 355 খ্ৰীষ্টাব্দৰ পৰা 355 AD-ৰ পৰা বৰ্মন বংশৰ আৰম্ভণি হৈছিল। পুষ্য বৰ্মন প্ৰতিষ্ঠাপক অৰ ফাউণ্ডাৰ, তেওঁৰ পৰাই আমি অসমৰ প্ৰাচীন অসমৰ বংশৰ আমি প্ৰমাণ পাবলৈ সক্ষম হওঁ। তো দুটা ভাগত বিভক্ত। আমি একদম আৰম্ভণিৰ পৰা আৰম্ভ কৰিম মাইথলজিকেল বংশ বা দানৱ বংশ বা মহিৰংগ দানৱৰ পৰাই আমাৰ পাৰ্ট 2, ঠিক আছে। আই হোপ তোমালোকে এই সেশনটো ভাল পালা। সৰু সৰু সেশন হ'ব, যাতে তোমালোকৰ পঢ়াত সুবিধা হয়। অলপ সময় দিয়া, তোমালোকৰ অসমৰ ইতিহাস, অসমৰ ৰাজনীতি, অসমৰ ভূগোল, ভাৰতৰ ইতিহাস, ভাৰতৰ কলা সংস্কৃতি, অসমৰ কলা সংস্কৃতি, অসমৰ সাহিত্য, ভাৰতৰ ৰাজনীতি, ভাৰতৰ ভূগোল, এই গোটেই বস্তু আমি চাম। ইণ্ডিয়ান হিষ্ট্ৰী, মেথছ, ৰিজনিং, ইংলিছ, মেম আছে ইংলিছৰ কাৰণে, গোটেইখিনি বস্তু তোমালোকে অসমত যদি এনেকুৱা ক্লাছ নাপাবা যেনেকুৱাকৈ তোমালোক পঢ়াব। তো আই হোপ এই যিটো ক্লাছ টিচাৰ্ছ আছে, ই এটা ৰিভলিউশ্যন আনিব অসমত। গোটেইখিনি বস্তু বিনামূলীয়াভাৱে পাবা ক্লাছত। জাষ্ট পিছলৈ চেষ্টা কৰিম যে মক টেষ্ট বা এনেকুৱা ধৰণৰ বস্তুবোৰ তোমালোকৰ লগত ৰাখিব পাৰোঁ, ঠিক আছে। থেংক ইউ ছ' মাছ এভৰিৱান। বহুত বেছি মৰম, বহুত ভাল পোৱা। লগৰবোৰৰ লগত শ্বেয়াৰ কৰিবা। ভালে থাকা, কুশলে থাকা। জয় অসম।